বছৰৰ এই দেহা মোক পাগল তই কৰিছা মামাই পালে গো নিব জেলত তাৰ পিছত মৰিবা 16 বছৰৰ এই দেহা মোক পাগল তই কৰিছা মামাই পালে গো নিব জেলত তাৰ পিছত মৰিবা মনে নাছে নিজনতে কৰিলো প্ৰেমতে যদিও দেখিছো হেজাৰ ল'ৰা তোৰ বাবে মৰিমে দেখি থাকোতো সপোনতে তোৰ পিছত কৰিমে মেৰিছো মই দুবাহু অৱধি ধৰিবিনে মনে নাছে নিজনতে কৰিলো প্ৰেমতে যদিও দেখিছো হেজাৰ ল'ৰা তোৰ বাবে মৰিমে মনতে মৰমবোৰ ৰাখিবানে উলিয়াই মোলৈ দিবানে ঘৰতে কৈ বিয়াখনকে পাতো দে এইবাৰ ধুমধামে দূৰে মূৰে এই প্ৰেমৰ কথা সকলোৱে মোক সুধি থাকে পিছিকিয়াই মই কৈ দিওঁ আনিমে এইবাৰ বহাগতে কথা উলিয়াই মানুহে বলিয়া কৰে এই ফাগুনে কথা উলিয়াই মানুহে বলিয়া কৰে এই ফাগুনে চবে কয় মনে কয় হলে হয় মিলি নাচি দিমে নাচিছে পাঠান মোৰে জান মোৰাই যাই ধুৰা কথাটি তই মান মোৰে জান মিলিছে যে ধুৰা নাচিছে পাঠান মোৰে জান মোৰাই যাই ধুৰা কথাটি তই মান মোৰে জান মিলিছে যে ধুৰা গাইজ কথাটো মানে কি হল যিসকলে এতিয়ালৈকে পুলক নিকাছৰ মেইন চেনেলটোত পাঠান যিটো আপলোড হৈছে অসমীয়া ভাৰ্চন খুব ফানিকে বনাইছিলো আমি তো যিসকলে চাইছে সিহঁতে গম পাব আৰু যিসকলে চোৱা নাই এতিয়াও গৈ আপোনালোকে চাব পাৰে পুৰা ফালি আছে জবৰদস্ত হৈছে বুলি কেনে কমেণ্ট মাৰিছে মানে ইমান ধুনীয়া খাতাৰনাক ৰেছপন্স মানে 24 আৱাৰ্ছৰ ভিতৰত মানে 2 লাখ ভিউজ ক্ৰছ কৰিছে এইটো আমাৰ কাৰণে এটা ৰেকৰ্ড হয় কিন্তু কথাটো মই এইটো কি ক'ব খুজিছো যে এই গান দুটা যে আপোনালোকে এইমাত্ৰ উপভোগ কৰিলে মানে গানটোত যেতিয়া আমি পাঠানখনত আমি এই দুটা গান আমি লগাই দিছিলো তাতে মানে কপিৰাইট ক্লেম আহিছিল মানে ইমানে এক্সাক্ট মিউজিক হৈছিল যে মিউজিক খিনি আমি দিবই নোৱাৰিলো ক্লেম আহিছে তো ভাবিলো যে ইমান কষ্ট কৰি পেলাই আমি গোটেই ভিডিঅটো বনালো এতিয়া গানৰ কাৰণে যদি কপিৰাইট আহে আমি অলপো ৰিভিনিউ নাপাম না ইউটিউবৰ পৰা তো বহুত কম ৰিভিনিউ আহে তো সেইকাৰণে ভাবিলো অলপো ৰিভিনিউ নাপালে তো এইটো বহুত বেয়া কথা হ'ব সেইকাৰণে আমি যোনে মিউজিক কৰিছে বিপ্ৰ ভাইয়ে তাক ক'লো যে বিটটো ৰাখি পেলাই খালি ভইচটো লগাই দিয়া তেতিয়া কপিৰাইট ক্লেম নাহিব তো মানে তেনেকা কৰি কিনে আমি এক্সপেৰিমেন্ট কৰি পেলাই লগাই দিলো তাৰপিছত কপিৰাইট ক্লেম নাহিলে এতিয়া এই কাৰণে এইটো দিলো ইয়াততো কপিৰাইট ক্লেম আহিছে যোনটো চালে তথাপিও মানে গানটোৰ কাৰণে যদি লাগে এতিয়া কথা নাই বাৰু তো
এই কাৰণে আপলোড দিলো মানে বহুতে যিবিলাকে আমাক বেয়া পায় বা হেটাৰ চবৰে থাকেতো তো কি মিউজিক বনাইছে এইবিলাক মানে খালি খালি বা কিছুমানে খালি খালি শুনাও পাই আছে তো সেইসকল বা আপোনালোক যিবিলাক শুভাকাংক্ষী আছে সিহঁতৰ কাৰণে মানে এইটো গানটো আপলোড দিলো যে আপোনালোকে উপভোগ কৰক যে গানটো ঠিকে আছিলে আমি বনোৱাটো মানে মিউজিক থিউজিক যদি গোটাই লগোৱা যায় মানে এনেকুৱা অলপ ভালেই শুনি কিন্তু এতিয়া বহুত জাগাত মিম পেজত শ্বেয়াৰ হৈছে তো মিমাৰ বিলাককো যেনিবা ধন্যবাদ কিন্তু সেইবিলাকতো শ্বেয়াৰ হৈছে তো তাতে বহুতে হেটাৰ্ছ বিলাকে মানে কিবা কিবি কৈ আছে কি গান হ'ল এইটো এনেকুৱা এইবিলাক তো কৈ থাকিব সেইবিলাক মেটাৰ নকৰে বাৰু মানে যিবিলাকে ভাল পায় সিহঁতৰ অপিনিয়নহে মেটাৰ কৰে তো আপোনালোকৰ কাৰণে এই গীত দুটা মানে মই আপলোড দি দিলো তো এতিয়ালৈকে আপোনালোকে মানে এইটো গানটো শুনক আৰু মৰম দিয়ক কাৰণ যিসকলে মানে মিউজিক কোনে বনাইছে বা সেইটোৰ ওপৰত প্ৰশ্নই নাহে কাৰণ যোনে ৰিলেশ্যনত নাযাব বন্ধু কি ধুনীয়া বা মদ খাং পাতি পাতি গাঁৱৰ মদ আহি বনোৱা আমাৰ বিপ্ৰ ভাইয়ে তো সিয়ে মিউজিক কৰিছে গোটেই গান ভিডিঅ'টো আপোনালোকে নটিচ কৰিলে গম পাব যে ভিডিঅ' বিলাকো এবাৰ মেনুৱেল গীটাৰ বজোৱা হৈছে তো সেইকাৰণে মানে মই ভাবিলো কি এই গানটো আপোনালোকে এবাৰ খালি গানটো উপভোগ কৰক মানে গান